মোৰ ৱাইফৰ হয়। আৰু কোন আছে কমেণ্ট কৰকচোন। হয়। আপোনাৰ কওক খবৰ, মিতালী বৰ্মন, মিতালী বাক সুধিছো। এই জুবিনদাৰ এইটো ৰৈ ৰৈ বিনালে চিনেমাখন ইউটিউবত বোলে আহি গ'ল বুলি শুনিছো। কোন ধুৰন্ধৰ এইটো ইউটিউবত এতিয়া বৰ্তমান আপলোড কৰি দিছে, তেখেতৰ ওপৰত পুৰা একচন ল'ব লাগিছিলে চৰকাৰীভাৱে, আইনীভাৱে। সেইটো পাইৰেচি কৰিছে, কোনে কৰিছে বাৰু তেনেকুৱা কাম? যিসকলে কৰিছে ন, তেওঁলোকৰ যদি চেনেল আছে বা যদি ফেচবুক পেজ আছে, ডাইৰেক্ট ৰিপৰ্ট মাৰি উৰাই দিব লাগে। মই আজি এটা চেনেলত মাৰিছো, জুবিনদাৰ সম্পূৰ্ণ চিনেমাখন দি দিছে। মই জাষ্ট এনেই মিছা বুলি ভাবিছিলো, কিয়নো মিছাতে তেনেকে দিয়ে ন তাৰ চেনেলত ভিউজ আহিবলৈ। তাৰ পৰা দেখিলো সঁচাকেচোন জুবিন দাই 1 মিনিট মান চালো, 1-2 মিনিট মান চাই দেখিলো সঁচা জুবিন দা চোন। আৰে এইখন ইমান বেআইনী ভাৱে কৰিছে কাৰণে মই ৰিপৰ্ট মাৰি দিলো। আপোনালোকে ৰিপৰ্ট মাৰক বিলাক চেনেলবিলাক, জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখন চাৰ্চ কৰক। চাৰ্চ কৰিলে যিকেইটা চেনেলত জুবিনদাৰ সম্পূৰ্ণ চিনেমাখন আহিছে, শ্ব' কৰিছে, সেইকেইটা চেনেলত আপোনালোকে ৰিপৰ্ট মাৰি দিয়ক। বহুত বেয়া কৰিছে আমাৰ অসমৰ জুবিন দাক, তেওঁলোকে এনেকৈ অপমান কৰিছে। জুবিনদাৰ চিনেমাবোৰক এনেকে তেওঁলোকে পাইৰেচি কৰি, আৰু তেওঁলোকৰ ওপৰত আইনীগত ব্যৱস্থা ল'ব লাগে। আইনভাৱে ব্যৱস্থা ল'ব লাগিছিলে জুবিনদাৰ সেই চিনেমা বনোৱা লোকসকলৰ ওপৰত, যিসকলে নেকি জুবিনদাৰ ইমান আজি 19 বছৰ যিখিনি কষ্ট কৰি জুবিনদাই চিনেমাখন অসমবাসী ৰাইজৰ বাবে আগবঢ়ালে অন্তিমখন চিনেমা, সেইখন চিনেমা মোবাইলত তেওঁলোকে আবদ্ধ কৰিছে নে কিহত কৰিছে নাজানো আৰু। মুঠতে আপলোড কৰি দিছে ইউটিউবত, তেওঁলোকৰ নিজৰ মানে প্ৰফিটৰ কাৰণে। আৰে ভাই, নিজৰ যদি তেনেকে প্ৰফিট বা ভিউজ বা ছাবস্ক্ৰাইবাৰ বা যদি টকা ইনকাম কৰিবলৈ মন আছে, কষ্ট কৰি টকা ঘৰত, সেনেকে লোকে কষ্ট কৰি থৈ যোৱা ওপৰত হাতোৰা নলগাবি, আৰু হাতোৰা লগাই নিজৰ চেনেলত আপলোড নকৰিবি। সেইটো বহুত বেয়া কাম, গম পাও। তেনেকে পাইৰেচি কৰা যিটো অপৰাধ, সেই অপৰাধটো 3-4 বছৰলৈকে জেল খাটিব লাগিব, গম পাইছ? আৰু সেই সকলক কৈছো, আৰু আপোনালোকক সকলোকে কৈছো, জুবিনৰ অনুৰাগী সকলকো কৈছো, সেই চিনেমাখন আপোনালোকে যিকেইটা চেনেলত এতিয়া বৰ্তমান আপলোড কৰিছে, সেইকেইটা চেনেলত আপোনালোকে ৰিপৰ্ট মাৰক। আৰু ৰিপৰ্ট মাৰি চেনেলটো উৰাই দিয়ক। বহুত বেছি বেয়া কাম কৰিছে সিহঁতে, জুবিনদাৰ চিনেমাখন এনেকে ফেচবুকত বা ইউটিউবত আপলোড কৰি। তেওঁলোকে নিজে কষ্ট কৰি খাব নোৱাৰে। আমিনো কেনেকে কষ্ট কৰিছো, জুবিনদাৰ নামত আমি কিবা এটা ভিডিঅ' বনাই দিছো হয়। সেইটো ভিউজ পাবৰ কাৰণে নহয়, আমি নিজে কষ্ট কৰিছো। কিবা এটা মুখৰ আমি শব্দ এটা আমি মুখখন ক্ষতি কৰিছো জুবিনদাৰ কাৰণে, বা জুবিনদাৰ কিবা এটা কথা কয়, কিন্তু আমি সেইটো ভিউজ ল'বৰ কাৰণে বা আমাৰ পইচা ইনকাম কৰাটো উজু নহয়। জুবিনদাৰ মৃত্যু নোহোৱা আগতে আমাৰ চেনেলবোৰ খোলা আছিল, আৰু তেতিয়াৰ পৰা আমি জুবিনদাৰ নামত কেতিয়াবা ভিডিঅ' বনাই থাকো। সেয়া লাগিলে লাইভে হওক বা বেলেগ অন্য কিবাই হওক। কিন্তু আজিলৈকে বেআইনীভাৱে এনেকে জুবিনদাক আমি ব্যৱহাৰ কৰা নাছিলো। নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা নাছিলো। আৰু যিসকলে কৰিছে সেইসকলক অতি কঠোৰভাৱে শাস্তি প্ৰদান কৰক। বেআইনীভাৱে কেছ কৰক সকলে, নহ'লে ৰিপৰ্ট মাৰক। আৰু কোনে কোনে চাই আছে প্লিজ কমেণ্ট কৰা। প্লিজ কমেণ্ট, সকলোৱে কমেণ্ট কৰক। কমেণ্ট কৰা সকলোৱে, কোন কোন আছা। কমেণ্ট কৰি যোৱা, কমেণ্ট। যোনে যি পাৰা কমেণ্ট কৰা, সেইফালে সকলোবিলাক আহিছে নে ৰাইজ, কমেণ্ট কৰি যোৱা।